যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেই সকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক এইচএছৰ ৰিজাল্ট কেতিয়া দিব সঠিক তথ্যখিনি জনাই দিম গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো ৰিজাল্ট কেতিয়া দিব এই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেন্তে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব ইয়াতে আপোনালোকে সঠিক তথ্যখিনি চাব পাৰিব তো ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি কি কৰিব আপোনালোকক দেখুৱাইছো ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি আপোনালোকে সাৰ্চ বাৰত ক্লিক কৰি দিব সাৰ্চ বাৰত ক্লিক কৰাৰ পিছত ইয়াতে লিখিব এইচএছ ৰিজাল্ট 2024 ডেট আসাম তো এইখিনি লিখি প্লাই নিজৰ মোবাইলত সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত অকমান স্ক্ৰল ডাউন কৰি তলত গলে গুগলৰ ফালৰ পৰা প্ৰদান কৰা আপডেট ইয়াতে চাব পাৰিব তো ইয়াতে কি লিখা আছে প্ৰথমে হে আপোনালোকক জনাই দিছো তাৰ পিছত দেখুৱাম অফিচিয়েল ওয়েবসাইটত কি আপডেট আহিছে তো ইয়াতে লিখা আছে আসাম এইচএছ ৰিজাল্ট 2024 AHSEC হাইলাইটস তো ইয়াতে প্ৰথমে বোৰ্ডৰ নাম লিখা চাব পাৰিব তাৰ পিছত লিখা আছে এইচএছ ৰিজাল্ট 2024 ডেট আসাম তো ইয়াতে কিন্তু ডেটৰ ঠাইত আপোনালোকে লিখা চাব পাৰিছে বিটুইন এপ্ৰিল 22 and 30 2024 তো ইয়াতে কোন যে এপ্ৰিল মাহৰ 22 তাৰিখৰ পৰা আৰম্ভ কৰি 30 তাৰিখৰ ভিতৰত এইচএছ পৰীক্ষাৰ ৰিজাল্ট প্ৰদান কৰিব বুলি গুগলৰ ফালৰ পৰা আপডেট প্ৰদান কৰা হৈছে ইয়াৰ লগতে এতিয়া আপোনালোকক দেখুৱাই আছো যে অফিচিয়েল এপত এইচএছৰ ৰিজাল্ট সম্পৰ্কে কি আপডেট আহিছে তো এপটো যদি আপোনালোকে ইনষ্টল কৰিব বিচাৰে তেন্তে প্ৰথমে প্লে ষ্টৰত গৈ উপলব্ধ এপটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰি লোৱাৰ পিছত যেতিয়া ওপেন কৰিব ইয়াতে কিন্তু স্পষ্টকৈ লিখা চাব পাৰিছে ইয়াতে লিখা আছে আসাম এইচএছ ফাইনাল ৰিজাল্ট 2024 টু বি অ্যানাউন্সড সুন তো ইয়াতে টু বি অ্যানাউন্সড সুন বুলি লিখা আছে এতিয়ালৈকে কিন্তু ডেট প্ৰকাশ হোৱা নাই তো চৰকাৰৰ ফালৰ পৰা কিন্তু এইচএছৰ ৰিজাল্ট কেতিয়া দিব এই বিষয়ত সঠিক ডেট কিন্তু এতিয়ালৈকে প্ৰকাশ কৰা নাই গতিকে এইচএছ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলে কেইদিনমান অপেক্ষা কৰিব লাগিব হয়তো এক সপ্তাহৰ ভিতৰতে লাভ কৰিব পাৰে এইচএছ পৰীক্ষাৰ ৰিজাল্ট তো আজি ইমানেই ধন্যবাদ।